মাছ সমুদ্ৰত দিশহাৰা এখন নাও। নাওত 10 দিনে আবদ্ধ 19 গৰাকী মাছমৰীয়া। উদ্ধাৰত নামিল ভাৰতীয় উপকূলৰক্ষী বাহিনী। প্ৰাণ ৰক্ষা আটাইকেইগৰাকী মাছমৰীয়াৰ। সাগৰত আবদ্ধ হৈ পৰা এখন বাংলাদেশী নাও মঙলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ভাৰতীয় উপকূলৰক্ষী বাহিনী। বাংলাদেশী নাওখনৰ পৰা উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে 19 গৰাকী বাংলাদেশী নাগৰিকক। উৰিষ্যাৰ পাৰাদ্বীপৰ ওচৰত আবদ্ধ হৈ পৰিছিল নাওখন। যান্ত্ৰিক বিজুতিৰ বাবে ৰাণা নামৰ নাওখন আবদ্ধ হৈ পৰিছিল সমুদ্ৰৰ মাজত। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ ভাৰতে উদ্ধাৰ কৰে মাছমৰীয়া নাওখনত আবদ্ধ লোককেইজনক। বাংলাদেশী নাগৰিক কেইগৰাকীক উদ্ধাৰ কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে যোগান ধৰে খাদ্যৰ লগতে প্ৰাথমিক চিকিৎসা। এই উদ্ধাৰ অভিযানৰ পাছতে উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান সম্পৰ্কত অৱগত কৰে বাংলাদেশৰ ভাৰতীয় দূতাবাসক। পৰৱৰ্তী সময়ত ভাৰতীয় দূতাবাসে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি নাগৰিক কেইগৰাকীক নিজ দেশলৈ উভতি যোৱাত পদক্ষেপ গ্ৰহণ কৰে। নেশ্যনেল ডেস্ক, ঈশান নিউজ।